আপোনালোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিংটো হৈ গৈছিল। তো বহুতে মেৰিট লিষ্টৰ কথা সুধি আছিল। তো কাউন্সিলিংটো জানুৱাৰীৰ 1 তাৰিখতে ষ্টাৰ্ট হৈছিলে। তো কাউন্সিলিংটো হৈ যোৱা প্ৰায় এমাহতকৈ বেছি হৈ গ'ল, প্ৰায় 1.5 মাহে হ'ব। তো এতিয়ালৈকে ইয়াৰে মেৰিট লিষ্টৰ কোনো খা খবৰ নাই। তো বহুতে মোক সুধিছিল যে BSc নাৰ্ছিঙৰ মেৰিট লিষ্ট কেতিয়া দিব। তো থাৰ্ড কাউন্সিলিঙৰ এতিয়ালৈকে মেৰিট লিষ্ট নাই দিয়া। তো মেইন পইণ্টটো হ'ল যে থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ মেৰিট লিষ্ট নাই। তো এই ভিডিঅ'টোত সকলোবিলাক ডিটেইলছ আলোচনা কৰিম। ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সামৰ নটিফিকেশ্যনো আহি গৈছে। তো কথাটো হ'ল যে প্ৰথমতে SSUHSৰ ফালৰ পৰা যিটো ৰেজিষ্ট্ৰেশ্যন আছে, মানে চিট পোৱা কেণ্ডিডেটবিলাকৰ ৰেজিষ্ট্ৰেশ্যন ডেট, তো সেইটো 31 ডিচেম্বৰতে শেষ হৈছিলে। কিন্তু এতিয়া SSUHSৰ ফালৰ পৰা নতুন নটিচ দিছে। তো ফেব্ৰুৱাৰী 28লৈকে ইয়াৰে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। মানে চিট পোৱা কেণ্ডিডেটসকলে SSUHSৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। তো এইটো বাৰু ঠিকেই আছে, কিন্তু ইয়াতে মেইন পইণ্টটো হ'ল যে এতিয়ালৈকে মেৰিট লিষ্ট থাৰ্ড কাউন্সিলিঙৰ মেৰিট লিষ্ট নাই দিয়া। তো এতিয়া কথাটো কি হ'ল, তো SSUHSৰ ফালৰ পৰা BSc নাৰ্ছিঙৰ ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম, তো ফাৰ্ষ্ট ছেমৰ এক্সামৰ ডেট ঘোষণা কৰিলে। তো আমি নটিচখন দেখাই দিম বাৰু। তো এতিয়া যদি মানে মেৰিট লিষ্টখন দিয়ে, এডমিশ্যন লয়, তাত মানে কেইদিনমান প্ৰচেছ গুচিয়ে যাব। তো যিসকলে এডমিশ্যন ল'ব বিচাৰে, মানে চিট পাব, তেওঁলোকৰ মানে ফাৰ্ষ্ট ছেমৰ কাৰণে পঢ়িবৰ কাৰণে টাইমে নাপাব। তো মেইন প্ৰব্লেমটো এইটো হৈ যাব। তো SSUHSৰ কাউন্সিলিংটো ইমান আগতে কৰিছে, তো মেৰিট লিষ্টখন সোনকালে দি দিব লাগিছিলে, কিন্তু এতিয়ালৈকে মেৰিট লিষ্ট দেখা দেখিয়ে নাই। আৰু এক্সামো ফাৰ্ষ্ট ছেমৰ এক্সাম আহিয়ে গ'ল। তো ষ্টুডেণ্টবিলাকে চিট পালেও তেওঁলোকে পঢ়া টাইমে নাপাব। তো আপোনালোকে এই নটিচখন চাব পাৰে। এই নটিচখন 7 ফেব্ৰুৱাৰী 2026ত জাৰি কৰা হয়। তো ইয়াতে গভাৰ্ণমেণ্ট প্ৰাইভেট সকলোবিলাক কলেজে আছে। তো গভাৰ্ণমেণ্ট ইয়াতে আপোনালোকে প্ৰথম 5টা চাব পাইছে, ইয়াতে দিয়াই আছে। তো ইয়াতে কি ছাবজেক্টটো হৈছে BSc নাৰ্ছিং ফাৰ্ষ্ট ছেমিষ্টাৰ ৰেগুলাৰ আৰু ছাপ্লিমেণ্টাৰী ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ এক্সামিনেশ্যন মাৰ্চ 2026। তো ইয়াৰে যিটো ছেমিষ্টাৰ এক্সাম আছে, সেইটো 6 মাৰ্চ 2026ত আপোনালোকৰ ষ্টাৰ্ট হ'ব। তো ইয়াতে আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগিব। এক্সামিনেশ্যন ফিজটো আপোনালোকৰ 3050 টকা। তো SSUHSৰ ৱেবছাইটৰ থ্ৰুদিয়েতো আপোনালোকে দিব লাগিব। তো ফিজটো দিয়া একে পদ্ধতি যেনেকৈ আপোনালোকে এণ্ট্ৰেন্স এক্সামৰ ফিজ দিয়ে, তাত কেৱল এক্সামিনেশ্যন ফিজ থাকিব। আৰু 3050 এইটো 3050 টকাৰ হ'লেও এটা এক্সামিনেশ্যন ফিজ থাকে, সেইটো আপোনালোকে কলেজত দিব লাগিব। তো এক্সামটো ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সাম ইয়াতে ডেট শ্বীট দিয়া আছে। তো এক্সামটো হৈছে ফাৰ্ষ্ট ছেমৰ এক্সামটো হৈছে 6 মাৰ্চ তাৰিখে, তো আৰু 10 মাৰ্চ তাৰিখে, তো দুদিন আছে। 6 মাৰ্চ আৰু 10 মাৰ্চ তাৰিখে ইয়াৰে এক্সামিনেশ্যনটো কণ্ডাক্ট হ'ব। তো যিসকলে কেণ্ডিডেটে চিট পাইছে সেইসকলৰ এইটো হয়। তো যদি এতিয়া থাৰ্ড কাউন্সিলিং বা মেৰিট লিষ্ট দিয়ে, তো তেওঁলোকেতো এইটো এক্সামত এটেণ্ড কৰিব লাগিব। তো তেওঁলোকৰ প্ৰব্লেম হৈ যাব। তো বাকী আপোনালোকে 2026ত BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিলে, তো আমাৰ ই বুকখন ল'ব পাৰে। তো আমাৰ ই বুকৰ মক টেষ্ট চিৰিজ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু ডাইৰেক্ট হোৱাটছএপৰ জৰিয়তেও বাই কৰি ল'ব পাৰিব। তো বাকী এই ভিডিঅ'ত এইখিনি আছিল। ধন্যবাদ।